আজি ৰাতিপুৱাটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ। কেইটামান মিঠা চুজিৰ ইডলি বনাই প্ৰথমতে মই আধা পেকেট চুজি লৈছোঁ, তাতে নাৰিকলৰ গুড়া লৈছোঁ। যদি আপোনালোকে বিচাৰে নাৰিকলৰ গুড়াখিনি ভাজি ল'ব পাৰে ধুনীয়াকৈ ৰঙচুৱাকৈ। মই নাই কৰা, কিন্তু খাবলৈ তেনেকৈ বেছি ভাল লাগে। এয়া এবাটি চেনি, এক চামুচ মই বেকিং পাউডাৰ দি দিছোঁ আৰু গাখীৰে মিলাইছোঁ। আপোনালোকে যদি বিচাৰে পানীৰে মিহলাব পাৰে। তাৰপিছত গোটেইখিনি ভালদৰে মিহলাই মই আধা ঘণ্টা 1 ঘণ্টা ঢাকি ৰাখি দিম, যাতে চুজিখিনি ফুলি যায়। 1 ঘণ্টাৰ পাছত মই ষ্টেণ্ডত দিয়াৰ আগে আগে ঘি দি দিছোঁ। ঘিৰ সলনি আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। এয়া ষ্টেণ্ডত মই গোটেইখিনি মিশ্ৰণ ঢালি দিছোঁ। 1 চামুচকৈ দিছোঁ, কাৰণ ফুলিব বস্তুটো। 1-1.5 চামুচতকৈ বেছি দিব নালাগে। আপোনালোকেও বনাই খাই চাব। তাৰপাছত ইপিনে বেটিৰ কাৰণে আজি সময় নোহোৱাত চেৰেলেককৈ বনাই খুৱাই দিছোঁ। সদায় বেলেগ বেলেগকৈ খুৱাবলৈ ট্ৰাই কৰোঁ মই বেটিক। তাৰপাছত এনেকৈ চামুচ এখনেৰে ইডলিবোৰ উলিয়াই লৈছোঁ, ধুনীয়াকৈ ওলাই যায়। ৰঙা চাহকাপৰ সৈতে পিঠাকেইটা খাই বহুত ভাল লাগিলে। আপোনালোকে খাই চাব, বহুত ভাল লাগে খাই। মই সদায় ৰঙা চাহকাপেৰে মোৰ দিনটো আৰম্ভণি কৰোঁ। আৰু আপোনালোকে কেনেকৈ কৰে? ইপিনে বেটি ঝুলনাত শুই আছে। বাই।